মোৰ নাম অঞ্জলি। মোৰ ছোৱালীজনীৰ নাম বন্দনা। তাই মোৰ বাবে সকলো আছিল। মোৰ স্বামীৰ মৃত্যুৰ 5 বছৰ আগতেই হৈছিল। তেতিয়াৰ পৰা মই তাইক অকলে ডাঙৰ দীঘল কৰিছোঁ। স্বামীৰ মৃত্যুৰ পিছত মোৰ হৃদয়ৰ অনুভৱবোৰ মৰি গৈছিল। কিন্তু কিছুদিনৰ পাছত সেই অনুভৱবোৰ সতেজ হ'বলৈ ধৰিলে। এদিন হঠাৎ মোৰ ছোৱালীয়ে মোক একো নোকোৱাকৈ এটা ল'ৰাক ঘৰলৈ লৈ আহিল। মই আচৰিত হ'লোঁ, কাৰণ তাই মোক আগতে এই ল'ৰাটোৰ বিষয়ে একো কোৱা নাছিল। সি কোন, ক'ত ঘৰ, কি কৰে মই একো নাজানিছিলোঁ। কিন্তু মোৰ ছোৱালীজনীৰ সুখৰ বাবে মই সিহঁতৰ বিয়াখন মানি লৈছিলোঁ। সিহঁতে মন্দিৰতে বিয়া হৈছিল, গতিকে সিহঁতক মানি লোৱাৰ বাহিৰে মোৰ হাতত আন একো উপায় নাছিল। দিগন্ত অৰ্থাৎ মোৰ জোঁৱাই দেখিবলৈ বহুত ধুনীয়া আছিল আৰু মোৰ ছোৱালীজনীক বহুত ভাল পাইছিল। সিহঁতৰ মৰম দেখি ক'ৰবাত হৃদয়ৰ গভীৰতাত মই সঁচাকৈ সুখী অনুভৱ কৰিছিলোঁ। কেতিয়াবা মোৰ এনে লাগিছিল, যদি মোৰ স্বামী জীয়াই থকাহেঁতেন তেওঁ মোৰ দৰে সিহঁতৰ মৰম দেখি সুখী হ'লহেঁতেন। স্বামী অবিহনে মই বৰ অকলশৰীয়া অনুভৱ কৰিছিলোঁ। কিন্তু মই সেই অনুভৱবোৰ মোৰ ভিতৰতে দমন কৰি জীয়াই আছিলোঁ। কেতিয়াবা ভাবিছিলোঁ যে কাৰোবাৰ লগত বন্ধুত্ব কৰিম, কাৰোবাৰ প্ৰেমত পৰিম, কিন্তু তাৰ পিছ মুহূৰ্ততে নিজকে ৰখাই দিছিলোঁ, কাৰণ মই মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা ভাবিছিলোঁ। মোৰ ছোৱালীজনীৰ বিয়াৰ 4 মাহ হ'ল। মোৰ জোঁৱাই দিগন্ত আমাৰ ঘৰতে থাকিছিল। মোৰ স্বামীৰ এটা কাৰখানা আছিল, যিটো মই মেনেজ কৰি আছিলোঁ। কিন্তু এতিয়া মোৰ পৃথিৱীখন মোৰ ছোৱালী আৰু জোঁৱাই, গতিকে মই সকলো কাম জোঁৱাই দিগন্তৰ হাতত গতাই দিলোঁ। দিগন্তই অতি দায়িত্বশীলভাৱে কাৰখানাটো চলাই আছিল। মোৰ ছোৱালীজনী বন্দনা, তাই এটা প্ৰাইভেট কোম্পানীত কাম কৰি আছিল। এদিন তাই কোম্পানীৰ বিশেষ কাম এটাৰ বাবে বিদেশলৈ যাব লগা হ'ল। তেতিয়া ঘৰত কেৱল দিগন্ত আৰু মই আছিলোঁ। এদিন দিগন্তই হঠাতে মোৰ ৰুমলৈ সোমাই আহিল। সেই সময়ত মই শুই আছিলোঁ। মই অনুভৱ কৰিলোঁ যে কোনোবাই মোক চুই দিছে। চকু মেলি দেখিলোঁ দিগন্ত মোৰ সন্মুখত থিয় হৈ আছিল। মই সুধিলোঁ, দিগন্ত, ইয়াত কি কৰি আছা? মোৰ কথা শুনি সি একো নোকোৱাকৈ মোৰ ৰুমৰ পৰা ওলাই গ'ল। এই 1 সপ্তাহ ধৰি বন্দনা ঘৰত নাছিল, গতিকে ঘৰত কেৱল মই আৰু জোঁৱাই দিগন্তহে আছিলোঁ। দিগন্তই ৰাতিপুৱা 9 বজাত অফিচলৈ যায় আৰু ৰাতি 10 বজাত ঘৰলৈ আহিছিল। এই সময়ছোৱাত মই ঘৰত অকলে থাকিছিলোঁ আৰু প্ৰতিদিনে সন্ধিয়া 6 বজালৈকে মই কাম কৰা বাইজনীকো কামৰ পৰা ছুটি দিছিলোঁ, কাৰণ ৰন্ধা-বঢ়াৰ প্ৰতি মোৰ বিশেষ চখ আছিল। ৰাতিৰ আহাৰ মই নিজেই ৰান্ধিছিলোঁ। মোৰ জোঁৱায়ে বিলাহীৰ টক খাই ভাল পাইছিল আৰু এদিন সি মোক ফোন কৰি ক'লে, মা, আজি মোৰ বিলাহীৰ টক খাবলৈ মন গৈছে। আপুনি মোৰ বাবে সাজু কৰি ৰাখিব। এই কথা শুনি মই বৰ সুখী হৈ বিলাহীৰ টক বনাবলৈ ব্যস্ত হৈ পৰিলোঁ। দিগন্ত সন্ধিয়া 8 বজাত ঘৰলৈ অহাৰ কথা কৈছিল। বন্দনা বিদেশলৈ যোৱা আজি 8 দিন হ'ল। তাইৰ অনুপস্থিতিয়ে মোক বহুত অস্বস্তিত পেলাইছিল। কিন্তু দিগন্তই মোৰ লগত কথা পাতি সময় কটাইছিল। মোক কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিলে। সন্ধিয়া 8 বজাত দিগন্ত ঘৰলৈ আহিছিল। মই ইতিমধ্যে তাৰ বাবে ভাত সাজু কৰি থৈছিলোঁ। মই ক'লোঁ, জোঁৱাই, ভাত সাজু কৰা হৈ আছে। দিগন্তই ক'লে, মই গৈ আছোঁ। সি হাত-মুখ ধুই খাবলৈ বহিল। আজি আমি দুয়ো একেলগে ৰাতিৰ আহাৰ খাই আছিলোঁ। বন্দনা বিদেশলৈ যোৱাৰ পিছত প্ৰথমবাৰৰ বাবে জোঁৱাই আৰু মই একেলগে ৰাতিৰ আহাৰ খাই আছিলোঁ। অফিচত দিগন্তৰ বহুত কাম আছিল, গতিকে সি সদায় দেৰিকৈ ঘৰলৈ আহিছিল। ভাত খাই থাকোঁতে সি মোৰ ফালে চাই আছিল। তাৰ চকু মোৰ ওপৰত নিবদ্ধ হৈ আছিল। মই সুধিলোঁ, কি হ'ল জোঁৱাই, এনেকৈ কি ভাবি আছা? সি ক'লে, একো নাই মা, কিন্তু তাৰ মুখত এটা বেলেগ ধৰণৰ বিভ্ৰান্তি দেখা গ'ল। মই ক'লোঁ, কিন্তু তোমাৰ মনত কি চলি আছে তোমাৰ চকুত স্পষ্টকৈ দেখা গৈছে। এই কথা শুনি দিগন্তই হাঁহিবলৈ ধৰিলে আৰু ক'লে, সঁচা কথা ক'বলৈ গ'লে আজিলৈকে মই আপোনাৰ পৰা বহুত কথা লুকুৱাই ৰাখিছোঁ। আপুনি নাজানে, বন্দনা সঁচাকৈ এজনী বৰ নিৰীহ ছোৱালী, কিন্তু তাইক লৈ মই সুখী নহয়, কাৰণ স্বামীক কেনেকৈ সুখী কৰি ৰাখিব লাগে তাই অকণো বুজি নাপায়। তাৰ কথা শুনি মই আচৰিত হৈ ক'লোঁ, এতিয়া এই বিষয়ে মই তোমাক একো ক'ব নোৱাৰোঁ, কাৰণ তোমালোকে বিয়াৰ আগতে ইজনে সিজনক ভালকৈ বুজি লৈছিলা, তাৰ পিছত প্ৰেম বিবাহ কৰিছা, আৰু এতিয়া মোৰ ছোৱালীজনীক লৈ তুমি সুখী নহয় বুলি ক'লে মই কেনেকৈ মানি ল'ম?
বিয়াৰ আগতে তুমি লগ পোৱা নাছিলা নেকি যে বন্দনাক লৈ তুমি সুখী হয় নে নহয়? তেতিয়া দিগন্তই উত্তৰ দিলে, বিয়াৰ আগতে বন্দনা সঁচাকৈ এজনী বেলেগ ছোৱালী আছিল, কিন্তু বিয়াৰ পিছত তাই সম্পূৰ্ণ সলনি হৈ গ'ল। মোৰ যি ভাল লাগে তাই ইচ্ছাকৃতভাৱে তাত কিবা এটা দোষ বিচাৰি পায়, যিটো মোৰ ভাল নালাগে। মই সুধিলোঁ, বন্দনাক লৈ তুমি সুখী নহয় নেকি? এই কথা শুনি দিগন্তৰ মুখত এটা অদ্ভুত ভাৱ দেখা গ'ল। মই ভাবিলোঁ যে হয়তো বন্দনাৰ গাতে কিবা ভুল আছে, নহ'লে জোঁৱায়ে তেনেকুৱা কথা মোৰ আগত নকলেহেঁতেন। দিগন্তৰ চাৱনি আৰু কথাবোৰে মোক স্তম্ভিত কৰি তুলিছিল। মই কিছু সময় নিমাত হৈ থাকিলোঁ আৰু একো কোৱা নাছিলোঁ, কিন্তু মনত এটা প্ৰশ্নৰ ধুমুহা বলিবলৈ ধৰিলে। মই মনে মনে মোৰ ভাতকেইটা খাই উঠি নিজৰ কোঠালৈ গ'লোঁ। দিগন্তক আজি মোৰ বহুত বেলেগ এজন ল'ৰাৰ দৰে লাগিল। তাৰ মুখখন, কথাবোৰ আৰু তাৰ মুখৰ ভাৱবোৰ সকলো যেন সলনি হৈ গ'ল। দিগন্তই আগতে ইমান মুকলিকৈ মোৰ লগত কেতিয়াও কথা পতা নাছিল। তাৰ চকুৰ চাৱনিটোৱে মোক বিমোৰত পেলাইছিল। আজি প্ৰথমবাৰৰ বাবে সি বন্দনাৰ কথা মোৰ আগত কৈছিল। পিছদিনা ৰাতিপুৱা সাৰ পাই দেখিলোঁ দিগন্ত মোৰ কোঠাৰ দুৱাৰত থিয় হৈ আছিল। এইটো দ্বিতীয়বাৰৰ বাবে হৈছিল য'ত সি মোৰ কোঠাৰ সন্মুখত এনেকৈ থিয় হৈ আছিল। তাৰ পিছত সি মৃদুভাৱে ক'লে, গুড মৰ্ণিং মা। ময়ো হাঁহি এটা মাৰি উত্তৰ দিলোঁ, গুড মৰ্ণিং। সি সুধিলে, আপোনাৰ টোপনি কেনে আছিল? মই ক'লোঁ, মই ৰাতি ভাত খোৱাৰ পিছতে শুইছিলোঁ, গতিকে মই এই মাত্ৰহে সাৰ পাই উঠিলোঁ। এই কথা শুনি সি হাঁহি এটা মাৰি গুচি গ'ল। ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময় হ'ল, গতিকে দিগন্তই ক'লে, অঞ্জলি, ব্ৰেকফাষ্ট ৰেডি কৰা হ'লনে নাই? এই কথা শুনি মই থতমত খালোঁ, কাৰণ প্ৰথমবাৰৰ বাবে দিগন্তই মোক মোৰ নামেৰে মাতিছিল। মই তাক গালি পাৰি ক'লোঁ, তুমি মোৰ ছোৱালীৰ স্বামী, মই তোমাৰ শাহু, তুমি মোক কিয় নাম লৈ মাতিছা? তেতিয়া দিগন্তই উত্তৰ দিলে, মা, আমি দুয়ো ঘৰত অকলে আছোঁ আৰু মই আপোনাক আপোনাৰ নামেৰে মাতিলে কি হ'বনো? তাৰ কথা শুনি মই অন্তৰত বহুত দুখ পালোঁ যদিও মই তাক একো কোৱা নাছিলোঁ। যোৱা ৰাতিৰ পৰাই দিগন্তৰ কথাই মোক বহুত বিভ্ৰান্ত কৰি তুলিলে। তেনেতে সি ক'লে, মা, আপোনাৰ ছোৱালীয়ে মোক সঁচাকৈ সুখী কৰি নাৰাখে। সেইবাবেই মই আপোনাক এই কথা ক'ব লগা হ'ল। আপুনি মোক বেলেগ একো ভুল বুজি নাথাকিব। তাৰ কথাৰ অৰ্থ বুজি পোৱাৰ লগে লগে মই আৰু তাক একো নকলোঁ। মই তাক কিবা এটা কোৱাটো ঠিক বুলি নাভাবিলোঁ যদিও মনত এটা বিভ্ৰান্তিৰ অনুভৱ হ'ল। কিছু সময়ৰ পিছত দিগন্ত অফিচলৈ গ'ল। তাৰ পিছত ময়ো বজাৰলৈ গ'লোঁ। বজাৰ কৰি উভতি আহোঁতে মই মোৰ অতি পুৰণি বান্ধৱী এজনীক লগ পালোঁ। মই তাইক বছৰ বছৰ ধৰি দেখা নাছিলোঁ। কলেজৰ দিনৰে পৰা তাই মোৰ বহুত ঘনিষ্ঠ বান্ধৱী আছিল। প্ৰথমতে মই তাইক চিনি পোৱা নাছিলোঁ, কিন্তু ভালদৰে চাওঁতে তাইয়ে হয় বুলি উপলব্ধি কৰি মই তাইৰ ওচৰলৈ গ'লোঁ। তাইও মোক দেখি আচৰিত হ'ল। আমি দুয়ো এঠাইত বহি বহু সময় কথা পাতিলোঁ। মই তাইক মোৰ ছোৱালীৰ বিয়াৰ কথা ক'লোঁ। তাইও তাইৰ জীয়েকৰ বিয়াৰ কথা ক'বলৈ ধৰিলে, কিন্তু তাই মোক ক'লে যে তাইৰ জোৱাইজন বৰ নিকৃষ্ট, বেয়া মানুহ ওলাল। সি তাইৰ পৰিয়ালটোক বহুত বিশ্বাসঘাতকতা কৰিছিল। এই কথা শুনি মই থতমত খালোঁ। তাৰ পিছত তাই মোক সুধিলে, তোমাৰ জোৱাইজন কেনে? মই মোৰ জোৱাইক লৈ তাইৰ আগত বৰ গৌৰৱ কৰিছিলোঁ, কাৰণ দিগন্তৰ দৰে জোৱাই এজন লাখৰ ভিতৰত পোৱা যায়। মই তাইক মোৰ জোৱাইৰ কথা কোনো সংকোচ নকৰাকৈয়ে ক'লোঁ। তাৰ পিছত অতি মৰমেৰে আৰু সুখেৰে মই তাইক মোৰ জোৱাই দিগন্তৰ ফটোবোৰ দেখুৱাই দিলোঁ। দিগন্তৰ ফটোবোৰ দেখাৰ পিছত তাই হঠাতে থতমত খাই ক'লে, এইজন তোমাৰ জোৱাই নেকি? সি এক নম্বৰৰ নিকৃষ্ট পুৰুষ। সিয়ে মোৰ ছোৱালীজনীক বিয়া কৰাইছিল, কিন্তু বিয়াৰ ২-৩ মাহৰ পাছত তাৰ প্ৰকৃত মুখখন পোহৰলৈ আহিল। তাইৰ এই কথা শুনি মই থতমত খালোঁ। তাই আৰু ক'লে যে সি আমাৰ সকলো মাটি-বাৰী, ধন-সম্পত্তি দখল কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু মোৰ ছোৱালীয়ে সঠিক সময়ত এই মাটি-বাৰী তাৰ নিজৰ নামত কৰা প্ৰক্ৰিয়াটো ধৰা পেলাইছিল। গতিকে আমি ৰক্ষা পৰিলোঁ। দিগন্তৰ বিষয়ে তাইৰ পৰা এইবোৰ কথা শুনি মই অকণো বিশ্বাস কৰিব পৰা নাছিলোঁ। মই ভাবিছিলোঁ হয়তো তাই মোৰ জোৱাই আৰু ছোৱালীজনীৰ সুখৰ সংসাৰখনৰ কথা শুনি ঈৰ্ষা কৰিছে, কিন্তু তাই মোক সকলো কথা বিতংভাৱে ক'লে। তাই ক'লে যে সি মোৰ আৰু মোৰ ছোৱালীজনীৰ কিছুমান ফটো আৰু ভিডিঅ' গোপনে তুলি লৈছিল আৰু তাৰ পিছত সেই ফটো আৰু ভিডিঅ'টো ভাইৰেল কৰাৰ ভাবুকি দিছিল, আৰু আমি ভয়তে
তাৰ নামত আমাৰ সম্পত্তি হস্তান্তৰ কৰিবলৈ সন্মত হৈছিলোঁ। কিন্তু মোৰ ছোৱালীজনীৰ এক সাহসী পদক্ষেপে আমাক সেই বিপদৰ পৰা ৰক্ষা কৰিলে। তাই গোপনে তাৰ মোবাইলটো চুৰি কৰি তাৰ পৰা সকলো ফটো আৰু ভিডিঅ' ডিলিট কৰি দিলে। তাৰ পিছত আমি তাক ঘৰৰ পৰা বাহিৰ কৰি দিলোঁ। তাই মোক কৈছিল যে এই ল'ৰাটো এজন পেছাদাৰী প্ৰবঞ্চক। সি ছোৱালীবোৰক ফান্দত পেলাই বিয়া কৰায় আৰু তাৰ পিছত তেওঁলোকৰ পিতৃ-মাতৃক ব্লেকমেইল কৰে। মই মোৰ বান্ধৱীৰ পৰা এইবোৰ কথা শুনি খঙেৰে ঘৰলৈ আহিলোঁ। দিগন্তইও সেইদিনা সোনকালে ঘৰলৈ আহিছিল। মই তাক সন্দেহ কৰিবলৈ ধৰিলোঁ, কিন্তু দিগন্তই এনেকুৱা কিবা এটা কৰিব পাৰিব বুলি মই বিশ্বাস কৰিবলৈ সাজু নাছিলোঁ। 2 দিন পাৰ হৈ গ'ল আৰু এদিন হঠাৎ মোৰ ব্যক্তিগত ফটো কেইখনমান মোৰ হোৱাটছএপত ওলাল আৰু মোকো ভাবুকি দিবলৈ আৰম্ভ কৰিলে। মোৰ চাকৰ আৰু দিগন্তৰ বাহিৰে মোৰ কোঠাত আন কোনো অহা নাছিল। গতিকে মই বুজিলোঁ যে এই সকলোবোৰ নিশ্চয় দিগন্তই কৰিছে। বজাৰত লগ পোৱা বান্ধৱীজনীৰ কথাবোৰ এতিয়া সঁচা যেন লাগিল। মোৰ ছোৱালীজনী বিদেশলৈ যোৱাৰ পিছৰে পৰা দিগন্তৰ আচৰণ সলনি হৈছিল। সি মোক মা কোৱাৰ পৰিৱৰ্তে নাম কাঢ়ি মাতিবলৈ ধৰিছিল। গতিকে মই সিদ্ধান্ত লৈছিলোঁ যে এই সকলোবোৰ মই মোৰ ছোৱালীজনীক ক'ম। 3 দিন পিছত মোৰ ছোৱালীজনী ঘৰলৈ ঘূৰি আহিল। মই তাইক দিগন্তৰ সকলো কথা ক'লোঁ, কিন্তু তাই দিগন্তৰ মৰমত অন্ধ হৈ আছিল আৰু মই কোৱা কথাবোৰ তাই বিশ্বাস নকৰিলে। তাৰ পিছত দিগন্তই গম পালে যে আমাৰ মাটি-বাৰী, ধন-সম্পত্তি সকলো বন্দনাৰ দেউতাকৰ নামত আছে। গতিকে সি বন্দনাক এইবোৰ তাৰ নামত লিখি দিবলৈ জোৰ দিলে, কিন্তু বন্দনাই তাৰ কথা নুশুনিলে। গতিকে কিছুদিন পিছত সিহঁতৰ বিবাহিত জীৱনত কাজিয়া আৰম্ভ হ'বলৈ ধৰিলে। দিগন্তৰ আচল মুখখন তাইৰ সন্মুখত ওলাই পৰিল। দিগন্তই মোৰ ছোৱালীজনীক ভাবুকি দিবলৈ ধৰিলে যে যদি তুমি তোমাৰ সন্মান বচাব বিচাৰা তেন্তে গোটেই সম্পত্তিবোৰ মোৰ হাতলৈ ট্ৰান্সফাৰ কৰা। এই কথা শুনি বন্দনা বৰ বিচলিত হৈ পৰিল আৰু তাই বহুত ধমক খালে। অৱশেষত তাইৰ চকু দুটা খোল খালে আৰু তাই কান্দি কান্দি মোৰ ওচৰলৈ আহিল। তাই ক'লে, মা, মোক ক্ষমা কৰি দিয়া। মই তোমাৰ কথা নুশুনাৰ বাবে আজি এই দিনটো দেখিবলৈ পালোঁ। ইয়াৰ পিছত আমি দুয়োজনীয়ে দিগন্তক আৰক্ষীৰ হাতত গতাই দিলোঁ। আজি সি নিজৰ অপৰাধৰ বাবে জেলত আছে আৰু আমি এটা ডাঙৰ সংকটৰ পৰা ৰক্ষা পৰিলোঁ। বন্ধুসকল, এই কাহিনীটোৰ উদ্দেশ্য কাকো আঘাত দিয়া বা আন কোনো অনৈতিক কামৰ প্ৰচাৰ কৰাৰ বাবে নহয়। এইটোৱেই আছিল আজিৰ কাহিনী। এই কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।